নমস্কাৰ, মই পৰশ ভট্টকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশা আৰু কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। ছাফাৰী হৈছে বন্যপ্ৰাণীক ইয়াৰ প্ৰাকৃতিক বাসস্থানত অন্বেষণ কৰাৰ এক উত্তম উপায়। প্ৰধান প্ৰকাৰ দুটা হ'ল জংগল ছাফাৰী আৰু ছাভানা ছাফাৰী। দুয়োটাই বন্যপ্ৰাণীৰ ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰদান কৰিলেও প্ৰাকৃতিক দৃশ্য, জীৱ জন্তু আৰু সামগ্ৰিক অভিজ্ঞতাৰ ক্ষেত্ৰত বিভিন্ন পাৰ্থক্য আছে। প্ৰথমে বেছিক ডিফাৰেঞ্চ বা পাৰ্থক্যৰ কথা যদি কওঁ, লেণ্ডস্কেপ আৰু টেৰেইন আহে। যদি জংগল ছাফাৰীৰ কথা কওঁ, ইয়াত থাকে ঘন অৰণ্য। জংঘলৰ ছাফাৰী গ্ৰীষ্মমণ্ডলীয় বা উপগ্ৰীষ্মমণ্ডলীয় অৰণ্যত ডাঠ গছ আৰু গছ গছনি থকা অৰণ্যত অনুষ্ঠিত হয়, যাৰ ফলত বন্যপ্ৰাণী দেখা পোৱাটো কঠিন হৈ পৰে। ইয়াৰ উপৰিও বিভিন্ন ভূখণ্ড, এই ভূপ্ৰকৃতিত পাহাৰ, নদী, জলাশয়, জলপ্ৰপাত, গুহা আদি অন্তৰ্ভুক্ত, যাৰ ফলত জীৱ জন্তুৰ বাবে বৈচিত্ৰ্যময় বাসস্থানৰ সৃষ্টি হয়। ইয়াৰ উপৰিও উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু। জংঘল সাধাৰণতে গৰম, আৰ্দ্ৰ আৰু সঘনাই বৰষুণ হয়, যিয়ে চহকী উদ্ভিদ আৰু প্ৰাণীৰ জীৱনক সহায় কৰে। আনহাতে যদি ছাভানা ছাফাৰীলৈ আহোঁ, ইয়াত থাকে মুকলি ঘাঁহনি। ছাভানা ছাফাৰী বহল, মুকলি সমভূমিত সিঁচৰিত হৈ থকা গছ গছনিত অনুষ্ঠিত হয়, যাৰ ফলত বন্যপ্ৰাণী দেখা পোৱাটো সহজ হয়। তাৰোপৰি সমতল ভূখণ্ড, বেছিভাগ সমতল ভূপ্ৰকৃতিৰ বাবে বাহনসমূহে সহজে যাত্ৰা কৰিব পাৰে আৰু বৃহৎ অঞ্চল সামৰি ল'ব পাৰে। তাৰোপৰি ঋতুভিত্তিক জলবায়ু। ছাভানাত আৰ্দ্ৰ আৰু শুকান ঋতু থাকে। খৰালি কালত জীৱ জন্তুবোৰ পানীৰ উৎসৰ ওচৰত গোট খায়, যাৰ ফলত বন্যপ্ৰাণী চোৱাটো মানুহৰ বাবে সহজ হৈ পৰে। দ্বিতীয় পাৰ্থক্যটো হ'ল বন্যপ্ৰাণীৰ বৈচিত্ৰ্য। যদি জংঘল ছাফাৰীলৈ আহোঁ, ইয়াত চহকী জৈৱ বৈচিত্ৰ্য থাকে। জংঘলত বাঘ, নাহৰফুটুকী, বান্দৰ, সৰীসৃপ, চৰাই, পোক পৰুৱা, মাছ আদি বহুতো প্ৰজাতিৰ জীৱ জন্তুৰ বাসস্থান হয়। তাৰোপৰি পোৱা যায় লুকাই থকা প্ৰাণী। বহুতো জংঘলৰ প্ৰাণী লাজুক, ভালদৰে ছদ্মবেশত বা ৰাতি সক্ৰিয় হয়, যাৰ বাবে সিহঁতক দেখা পোৱাটো কঠিন হৈ পৰে। তাৰোপৰি থাকে বিৰল প্ৰজাতি। জংঘলৰ ছাফাৰীত বাঘ, জাগুৱাৰ, ওৰেংগুটানৰ দৰে বিৰল আৰু বিপন্ন প্ৰাণী দেখাৰ সুযোগ পোৱা যায়। আনহাতে যদি ছাভানা ছাফাৰীলৈ আহোঁ, ইয়াত ডাঙৰ জীৱ জন্তু দেখা যায়। ছাভানাত বিগ ফাইভ, সিংহ, হাতী, নাহৰফুটুকী, গড় আৰু ম'হৰ লগতে জেব্ৰা, জিৰাফ, ৱাইল্ড বিষ্ট, চিতা আৰু হাইনাৰ বাসস্থান হয়। তাৰোপৰি ইয়াত সহজে বন্যপ্ৰাণী দৰ্শন কৰিব পাৰি। মুকলি প্ৰাকৃতিক দৃশ্যৰ বাবে জীৱ জন্তু দেখা পোৱা আৰু বৃহৎ জাক পৰ্যবেক্ষণ কৰাটো সহজ হৈ পৰে। তাৰোপৰি পোৱা যায় ঋতুভিত্তিক প্ৰব্ৰজন। বনৰীয়া জেব্ৰা, গেজিলেছৰ মহান প্ৰব্ৰজন বিশ্বৰ অন্যতম বিখ্যাত বন্যপ্ৰাণীৰ পৰিঘটনা আৰু ই বহুতকে আকৰ্ষণ কৰে। তৃতীয় পাৰ্থক্য হ'ল ছাফাৰীৰ অভিজ্ঞতা। জংগল ছাফাৰী ইমাৰ্চিভ এডভেঞ্চাৰ হয়। জংগল ছাফাৰীয়ে মানুহক ঘন অৰণ্যৰ গভীৰতালৈ লৈ যায়, যি এটা ঘনিষ্ঠ আৰু ৰোমাঞ্চকৰ বন্যপ্ৰাণী অভিজ্ঞতা প্ৰদান কৰে। তাৰোপৰি ইয়াত থাকে গাইড টুৰ। অভিজ্ঞ গাইডে জীৱ জন্তু অনুসৰণ কৰাত সহায় কৰে আৰু বন পৰিৱেশ তন্ত্ৰৰ বিষয়ে ব্যাখ্যা কৰে। তাৰোপৰি থাকে ৰাতিৰ ছাফাৰী। বহুতো জংঘল ছাফাৰীত ৰাতিৰ ড্ৰাইভ বা খোজকাঢ়ি নিশাচৰ জীৱ জন্তু যেনে ফেঁচা, বাদুলি, নাহৰফুটুকী আদি দেখাৰ সুযোগ পোৱা যায়। যদি ছাভানা ছাফাৰীৰ অভিজ্ঞতালৈ আহোঁ, ইয়াত আমি দেখোঁ বহল দৃশ্য। ছাভানাৰ মুকলি প্ৰাকৃতিক দৃশ্যই বন্যপ্ৰাণীৰ স্পষ্ট দৃশ্য আৰু শান্তিপূৰ্ণ ছাফাৰী অভিজ্ঞতা প্ৰদান কৰে। তাৰোপৰি ইয়াত থাকে গেম ড্ৰাইভ। দৰ্শকে মুকলি বাহনত অন্বেষণ কৰে, যাৰ ফলত জীৱ জন্তু পৰ্যবেক্ষণ আৰু ফটো তোলাটো সহজ হৈ পৰে। তাৰোপৰি আটাইতকৈ ইণ্টাৰেষ্টিং হ'ল প্ৰিডেটৰ প্ৰে এনকাউণ্টাৰ্ছ। ছাভানা ছাফাৰীয়ে সিংহ আৰু চিতাৰ দৰে জন্তু আৰু সিহঁতৰ চিকাৰৰ মাজত উত্তেজনাপূৰ্ণ পাৰস্পৰিক ক্ৰিয়াৰ সাক্ষী হোৱাৰ সুযোগ প্ৰদান কৰে। চতুৰ্থ পাৰ্থক্যটো হ'ল ছাফাৰীৰ স্থানৰ প্ৰকাৰ। জংগল ছাফাৰীৰ স্থানৰ কথা ক'ব লাগিব বৰ্ষাৰণ্যৰ কথা। জংগল ছাফাৰী মূলতঃ এমেজন, আফ্ৰিকাৰ বৰ্ষাৰণ্য, দক্ষিণ পূব এছিয়া, ভাৰত আদি গ্ৰীষ্মমণ্ডলীয় অৰণ্যত পোৱা যায়, যিবোৰ জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ হয়। তাৰোপৰি ইয়াত থাকে সংৰক্ষণ এলেকা। বহুতো জংগল ছাফাৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলত অনুষ্ঠিত হয়, যিয়ে বিপন্ন প্ৰজাতিৰ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণত সহায় কৰে। আনহাতে ছাভানা ছাফাৰীৰ কথা ক'ব হ'লে প্ৰথমে আহে আফ্ৰিকাৰ গন্তব্যস্থান।
বিখ্যাত সাভানা চাফাৰী স্থানসমূহৰ ভিতৰত আছে সেৰেংগেটি, মাছাই মাৰা, ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যান, চবে আৰু চহকী বন্যপ্ৰাণী আৰু প্ৰব্ৰজনৰ বাবে পৰিচিত ওকাভাংগো ডেল্টা। তাৰোপৰি আছে অষ্ট্ৰেলিয়ান আউটবেক। অষ্ট্ৰেলিয়াৰ সাভানাৰ দৰে অঞ্চলসমূহে কেংগেৰু, ডিংগো আৰু ইমুৰ দৰে জীৱ জন্তুৰ সৈতে অনন্য চাফাৰী অভিজ্ঞতা প্ৰদান কৰে। পঞ্চম আৰু শেষৰটো পাৰ্থক্য হ'ল কাৰ্যকলাপ আৰু দুঃসাহসিক অভিযান। জংগল চাফাৰীত আপুনি প্ৰকৃতিৰ মাজত খোজকাঢ়িব পাৰে। মানুহে খোজকাঢ়ি অৰণ্য অন্বেষণ কৰে আৰু উদ্ভিদ আৰু সৰু বন্যপ্ৰাণীৰ বিষয়ে জানিব পাৰে। তাৰোপৰি ইয়াত আপুনি চৰাই চাব পাৰে। ঘন অৰণ্যত বহুতো ৰঙীন আৰু বিৰল চৰাইৰ প্ৰজাতি দেখাৰ সুযোগ পোৱা যায়। তাৰোপৰি প্ৰায় নদীৰ ক্ৰুজ, নাও চলোৱাৰ ফলত নদীৰ ওচৰত বন্যপ্ৰাণী শান্তিপূৰ্ণভাৱে দেখা যায়। আনহাতে সাভানা চাফাৰীত গেম ড্ৰাইভ থাকে। মুকলি বাহনত মানুহে বৃহৎ জীৱ জন্তু নিৰাপদে পৰ্যবেক্ষণ কৰিব পাৰে। তাৰোপৰি পায় হট এয়াৰ বেলুন ৰাইড। বেলুন ৰাইডে লেণ্ডস্কেপ আৰু বন্যপ্ৰাণীৰ আচৰিত দৃশ্য প্ৰদান কৰে। তাৰোপৰি আপুনি পায় সাংস্কৃতিক অভিজ্ঞতা। মানুহে স্থানীয় সম্প্ৰদায় আৰু তেওঁলোকৰ পৰম্পৰাৰ বিষয়ে ওচৰৰ পৰা জানিব পাৰে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।